ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ বিন্যাস আৰু জোট যিটো অধ্যায় তোমালোকৰ সেই অধ্যায়টোৰে এটা অংশ বিন্যাস বা পাৰমুটেশ্যনৰ বিষয়ে আলোচনা কৰিম। মই আগৰ ক্লাছটোত ইতিমধ্যে তোমালোকৰ লগত অনুশীলনী 6.1 খিনি আলোচনা কৰিছিলোঁ। সো আজি আমি 6.1 পিছৰখিনি অংশ মানে 6.2 আলোচনা কৰিম হয়নে? আৰু এইটো হ'ব মোৰ বিন্যাস আৰু জোট চেপ্টাৰটোৰ 3 নম্বৰটো খণ্ড। সো মই আগৰ দুটা খণ্ডত 6.1 অনুশীলনীটো আৰু লগতে বিন্যাস আৰু জোটৰ কিছুমান ধাৰণাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু তোমালোক যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই, মোৰ যিটো এই ভিডিঅ' তাৰ ডেছক্ৰিপশ্যনতে তাৰ লিংককেইটা দি দিছোঁ হয়নে? আৰু তোমালোকে সেই লিংককেইটাত গৈ পেলাই আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। মানে আগৰ দুটা ভিডিঅ' চালেহে এই ভিডিঅ'টোত মই কি বুজাইছোঁ এইখিনি বুজি পাবা হয়নে? সেইকাৰণে এই ভিডিঅ'টো চোৱাৰ আগত যিসকলে আৰম্ভ কৰিছে এতিয়া তেওঁলোকে আগৰ ভিডিঅ' দুটা চাই ল'বা, ঠিক আছে? সো আমি কি কৰোঁ, আজি ক্লাছটো আৰম্ভ কৰোঁ। সো আজি মই প্ৰথমে উল্লেখ কৰিছোঁ যে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম। আমাৰ বিষয়টো হ'ব বিন্যাস। আমি আজি আলোচনা কৰিম কিহৰ বিষয়ে? বিন্যাসৰ বিষয়ে, বা ইংৰাজী কোৱা হয় পাৰমুটেশ্যন। চাই মন কৰিবা, পাৰমুটেশ্যনৰ প্ৰথম আখৰটো কি আছে? পি হয়নে? সো আমি এতিয়া যেতিয়া আমি বিন্যাসৰ বিষয়ে আলোচনা কৰিম, আমি বিন্যাস বা পাৰমুটেশ্যনক কিহে বুজাম? পিৰে বুজাম হয়নে? সো আমি এতিয়া ইয়াত পি আখৰ দেখিম, আমি কি বুজাইছে গম পাম। ই কি বুজাইছে? পাৰমুটেশ্যন বা বিন্যাস বুজাইছে। এতিয়া কথা হ'ল বিন্যাস কি? তোমালোকৰ যিটো প্ৰথম ভিডিঅ' তাতে মই বিন্যাস হয়নে আৰু জোটৰ ধাৰণাটো দিছিলোঁ যে আমি কি কৰিব পাৰোঁ, যে যিকোনো ধৰি লোৱা তিনিটা আখৰ এ বি চি, ইয়াৰ পৰা দুটাকৈ সাজোন উলিয়াব লাগে। ইয়াক মানে দুটা দুটাকৈ সজাব লাগে হয়নে? সো যে দুটা দুটাকৈ সজাওঁ কিমান ধৰণৰ হ'ব পাৰে? এ বি হ'ব পাৰে বা বি এ হ'ব পাৰে হয়নে? তেনেকৈ বি চি হ'ব পাৰে বা কি হ'ব পাৰে? চি বি হ'ব পাৰে, আৰু কি হ'ব পাৰে? এ চি হ'ব পাৰে, আৰু কি হ'ব পাৰে? চি এ হ'ব পাৰে হয়নে? মানে কি হ'ল, আমি তিনিটাৰ পৰা, ইয়াত কেইটা আছিলে? তিনিটাৰ পৰা আমি দুটাকৈ লৈ পেলাই যদি তাক আমি সজাবলৈ যাওঁ, আমি ইমানটা সাজোন বা ইংৰাজীত ক'লে কি হ'ব? এৰেঞ্জমেণ্ট পাম। ইমানটা সাজোন বা এৰেঞ্জমেণ্ট পাম হয়নে? সো এইটোকে কি বুলি কোৱা হয়? বিন্যাস বুলি কোৱা হয়। বা তাক যদি মই মেথমেটিকেল দেখুৱাবলৈ যাওঁ, কেনে দেখুৱাম? যে আমি তিনিটাৰ পৰা কেইটাকৈ লৈছিলোঁ? দুটাকৈ লৈছিলোঁ হয়নে? সো এইটো আমি এনেকৈ দেখুৱাম 3p2। আৰু 3p2 কি যাব? যে তিনিটা বস্তুৰ পৰা আমি দুটাকৈ ল'লে কেইটা এৰেঞ্জমেণ্ট বা সাজোন পাম। হ'ল? সো তোমালোকৰ বিন্যাসৰ যিটো সংজ্ঞা ইয়াত দিয়াই আছে, যে অসমীয়াত কি দিছে? যে কিছুমান বস্তুৰ পৰা, বস্তু এটা সংগ্ৰহৰ পৰা আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তুৰে এক বিশেষ ক্ৰমত সজোৱা একোটা সাজোনক, মন কৰিবা অসমীয়াত শব্দ থাকিবই সাজোন। সাজোন বুলি ক'লে আমি কি বুজিম? পাৰমুটেশ্যন। আৰু ইংৰাজীত কি বুলি থাকিব? সদায় এৰেঞ্জমেণ্ট বুলি থাকিব। হ'ল? একোটা বিন্যাস বুলি কোৱা হয়। সো এইটো হ'ল সংজ্ঞা। সো আজি সংজ্ঞাৰ নহয়, আমি কি চাম? যে ইয়াৰ কিছুমান কেলকুলেশ্যন চাম। আমি বিন্যাসনো অংকত কেনেদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। আমি চাওঁ এতিয়া, মন কৰা। এতিয়া আমি 3p2 পালোঁৱে নহয় জানো? আমি কি পালোঁ? যে 3p2 মানে তিনিটাৰ পৰা যদি আমি দুটাকৈ লওঁ হয়নে, আমি কেইটা সাজোন পাওঁ? আমি 6টা পাইছিলোঁ নহয় বাৰু? কেইটা পাম? 6টা পাম হয়নে? সো আমি এটা গম পালোঁ 3p2 = 6 হয়নে? এতিয়া মন কৰা, আমি 3p2 = 6 বুলি পালোঁ কাৰণ আমি সজাই লৈছিলোঁ। ইয়াত কম সংখ্যক বস্তু আছিলে কাৰণে আমি সজাই পেলাই উলিয়াব পাৰিছিলোঁ। কিন্তু যদি বেছি সংখ্যক বস্তু কয়, 50টা ক'লে বা 100টা ক'লে, তেতিয়া আমি কি হ'ল? সজাই পেলাই এই মানটো উলিয়াব নোৱাৰোঁ হয়নে? আৰু তেনেকুৱা ক্ষেত্ৰত আমাক কি দৰকাৰ হয়? অংকত কি দিয়ে? সদায় সূত্ৰ দিয়ে হয়নে? সো আমাক কি লাগিব?
যে পাৰমুটেশ্যনৰ এটা সূত্ৰ লাগিব সো আমি সূত্ৰলৈ আগবাঢ়ো সো পাৰমুটেশ্যনৰ সূত্ৰটো হ'ল মন কৰিবা NPR অতি ইম্পৰ্টেণ্ট দেই NPR ইকুৱেল টু ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাছ r এই কথাষাৰ আমি প্ৰমাণো কৰিব পাৰিম প্ৰমাণটো মই পিছৰ ভিডিঅ'বিলাক দেখাম দেই আজি খালি এইটো মনত ৰাখি থোৱা যে NPR ইকুৱেল টু ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাছ r প্ৰথমে এইটো সদায় নোট কৰি ল'বা হ'ল সো এইটোৱে মূল ফৰ্মুলা ইয়াৰ সহায়ত আমি কি কৰিব লাগিব বাকি অংকবিলাক কৰিব লাগিব হয় সো এটা অংক আমি চাওঁৱে বাৰু ধৰি লোৱা অনুশীলনী 6 এইটো কিমান আছিল অনুশীলনী তোমালোকৰ 6.2 কুৱেশ্যন নম্বৰ 1 और 1 টোকে চাওঁ হয়নে 6.2 কুৱেশ্যন নম্বৰ 1 और কোনটো চাওঁ 1 মন কৰা কি দিছে তাত যে কি দি আছে 15p3 মা কি ক'লে 15p3 মানে 15টা বস্তুৰ পৰা আমি তিনিটাকে ল'লে কিমানটা হাজুন বা এৰেঞ্জমেণ্ট পাম হয় সো ইয়াক আমি সজাই পেলাই চাব পাৰোঁ কিন্তু যেহেতু আমি ফৰ্মুলা পালোৱে আমি এটা কি ইউজ কৰিম ফৰ্মুলা ইউজ কৰিম ইয়াত মন কৰা ইয়াত n বুলি কি আছে 15 আৰু r সলনি কি আছে 3 সো n জেগাত আমি কি বহাম 15 বহাই যাম আৰু r জেগাত 3 বহাই যাম মন কৰিবা সো এক যদি আমি কৈ যাওঁ ওপৰত কি ফেক্টৰিয়েল n নহয় জানো সো ফেক্টৰিয়েল কি হ'ল 15 আৰু তলত কি আহিব ফেক্টৰিয়েল 15 মাইনাছ 3 হয় না n মাইনাছ r সো ওপৰটো আমি একে ৰাখিলোঁ ফেক্টৰিয়েল 15 তলত কি হ'ব 15 মাইনাছ 3 কি হ'ব 12 হ'ল সো ইয়াক আমি কেনেকৈ কৰিম সো এনেকুৱা অংক আমি আগতে 6.1 কৰি আহিছিলোঁ নহয় বাৰু সেইটো কি কৰিম এতিয়া 15টো ভাঙি দিম হয় না ইয়াৰ পৰা 15টো উলিয়াই দিলোঁ তাক কি থাকিব ফেক্টৰিয়েল 14 হ'ব আকৌ 14 যদি উলিয়াই দিওঁ ফেক্টৰিয়েল কি হ'ব ইনটু 13 হ'ব আকৌ 13 যদি উলিয়াই দিওঁ ফেক্টৰিয়েল কি হ'ব 12 বুজিলেনে বাৰু হয় না সো ইয়াৰ পৰা কি এক এক কমি গৈ থাকে কৰিছোঁ এনেকুৱা অংক আগত সেইকাৰণে দিগদাৰ নহয় সো তলত কি আছে ফেক্টৰিয়েল 12 হ'ল এটা ফেক্টৰিয়েল 12 আমি কাটি দিলোঁ হয় না কাটি পেলাই কি কৰিলোঁ 15 ইনটু 14 ইনটু 13 এইকেইটাক ইনটু কৰিলে হয়নে যিটো আমাৰ এনসাৰ ওলালে সেইটো আমাৰ কি হ'ব আমাৰ প্ৰয়োজনীয় উত্তৰটো বুজি পালা এনসাৰ ওলাই গ'ল ঠিক আছে সো বুজিলা সো এনেকৈ তোমালোকে কি কৰিব পাৰিবা অনুশীলনী 6.2 বাকি কেইটা প্ৰশ্ন কৰি পেলাব পাৰিবা 2 3 4 এইকেইটা তোমালোকো লাগিলে তোমালোকে নিজে কৰি চাবা হয়নে বাৰু এটা মন কৰা যেতিয়া আমি পাৰমুটেশ্যনৰ অংকবিলাক কৰিবলৈ যাম সূত্ৰটো আমি পালোৱে হয় এই সূত্ৰটোৰ লগতে কিছুমান অতি প্ৰয়োজনীয় নোট বা টোকা তোমালোকৰ প্ৰয়োজন হ'ব হয় যিকেইটা আমি কি কৰিব পাৰোঁ অনুসিদ্ধান্ত বুলি ক'ব পাৰোঁ প্ৰতিটো সূত্ৰৰ লগত কি থাকে কিছুমান অনুসিদ্ধান্ত থাকে যে সূত্ৰটোৰ লগতে কিছুমান সৰু সৰু সূত্ৰ থাকে নহয় জানো সেইখিনি প্ৰয়োজন হয় সো ইয়াৰ নোটখিনি মন কৰিবা তোমালোকে টুকি ল'ব সকলোৱে যে আমি দুই এটা নোটকেইটা চাই লওঁ এইকেইটা অতি ইম্পৰ্টেণ্ট আমাৰ অংক কৰোঁতে প্ৰয়োজন হ'বই দেই সো প্ৰথমে মন কৰিবা আমি যদি কি পাওঁ ক'ত ফেক্টৰিয়েল 0 পাওঁ ফেক্টৰিয়েল 0 হয় না ফেক্টৰিয়েল 0 মান সদায় কি হ'ব 1 হ'ব হয় হ'ল মোৰ হ'ব এটা আমি প্ৰমাণ কৰিব পাৰোঁ পৰীক্ষাত আহেও বাৰু ফেক্টৰিয়েল 0 ইকুৱেল 1 বুলি প্ৰমাণ কৰিব লাগে এটা আমি পিছৰ নেক্সট ভিডিঅ' প্ৰমাণ কৰিম হয় বাৰু দুই নম্বৰ মন কৰা যে ফেক্টৰিয়েল NP1 আমি যদি কৈ যাওঁ NP1 ইকুৱেল টু সদায় কি হ'ব n হ'বগৈ আমি যে ফৰ্মুলা বহাই দিওঁ ওলাই যাব হয়নে NP2 এইটো কৰিলে আমি কি পাম n ইনটু n মাইনাছ 1 তোমালোকে নিজে প্ৰমাণ কৰি চাব পাৰিবা দেই এইটো মই কৰি দিয়া নাই তাৰ নেক্সট তেনেকৈ যদি আমি কৈ যাওঁ NP3 কি হ'ব n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 এইকেইটা তোমালোকক নিজে মই কৰি চাবলৈ দিছোঁ হোমৱৰ্ক এইকেইটা কৰিলে কনচেপ্টটো আহিব হয়নে কেনেকৈ কৰিবা আমি অলপ অংক কৰাৰ পিছত তোমালোকৰ নিজে আইডিয়া হ'ব হ'লতো এইকেইটা পালোঁ আৰু তেনেকৈ যদি আমি আগবাঢ়োঁ আমি কি পামগৈ NPN হয়নে এইটো প্ৰকৃততে 3 নম্বৰ হ'ব এনেকৈ গৈ আছোঁ তো 3 নম্বৰ কি পালোঁ NPN ইকুৱেল টু সদায় কি হয় ফেক্টৰিয়েল n হয় হ'ল মোৰ হ'ব NPN ইকুৱেল টু সদায় কি হয় ফেক্টৰিয়েল n কেনেকৈ হয় মানে n ইনটু n মাইনাছ 1 n মাইনাছ 2 তেনে আগবাঢ়ি গৈ থাকিব সো ফেক্টৰিয়েল n ইকুৱেল কি হ'ব যে nৰ প্ৰায় কৰোঁতে 3টা টাৰ্ম আছে ইয়াত যদি n থাকে ইয়াত কেইটা টাৰ্ম থাকিব nটা টাৰ্ম থাকিব সো nটা টাৰ্ম যদি ইনটু কৰোঁ আমি কি পামগৈ ফেক্টৰিয়েল n পাম হ'লে ঠিক আছে তো নেক্সট আহিলে 4 এইটো মন কৰিবা
ফেক্টৰিয়েল npn ইকুৱেল টু ফেক্টৰিয়েল npn ইজ ইকুৱেল টু ফেক্টৰিয়েল n হয় তেনেকৈ অতি ইম্পৰ্টেণ্ট এইটো npn minus 1 এইটো কি হয় ফেক্টৰিয়েল na হয় হয়নে সো 3 আৰু 4 পৰা আমি আৰু এটা কথা গম পালো 5 নম্বৰ যে npn ইজ ইকুৱেল টু কি হয় npn minus 1 হয় হয়নে সো এইকেইটাও তোমালোকে নিজে উলিয়াই চাব পাৰিবা এইটো অকমান দিগদাৰ হ'ব চাগে এইটো মই কৈ দিব লগা হ'ব কিন্তু এইটো তোমালোকে নিজে কৰিব পাৰিবা হয়নে সো তোমালোকে কৰি চাবা আৰু লগতে কি হ'ল এই পাঁচটা যিকেইটা মই নোট দিলো টুকা দিলো এইকেইটা একেবাৰে কি হ'ল ভালদৰে মনত ৰাখিবা আমি অংক কৰোঁতে কি হ'ল এইকেইটাৰ প্ৰয়োজন হ'ব হয়নে বাৰু ঠিক আছে তোমালোকে লিখি লোৱা ভালকৈ এতিয়া আমি ক'লৈ যাওঁ এতিয়া অনুশীলনলৈ যাওঁগৈ হয়নে অনুশীলনী দুই এটা প্ৰশ্ন আমি কৰি চাওঁ আমি আহোঁ কুৱেশ্যন নম্বৰ 2 লৈ আহোঁ মন কৰা 2 1 টোকে চোৱা হয়নে কি দিয়া আছে যে npr প্লাছ r ইনটু npr minus 1 equal to n minus 1 n plus 1 pr হয়নে সো আমি কি কৰিম যে এনেকুৱা প্ৰশ্ন হ'লে আমি কি কৰোঁ লেফ্ট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডটো উলিয়াওঁ বা ৰাইট হেণ্ড সাইডৰ পৰা কি উলিয়াব লাগিব আমি লেফ্ট হেণ্ড সাইডটো উলিয়াব লাগিব হয়নে সো প্ৰথম প্ৰশ্ন আমি কি কৰোঁ লেফ্ট হেণ্ড সাইডৰ পৰা উলিয়াব যত্ন কৰোঁ আমাৰ এইটো কি হ'ব কুৱেশ্যন নম্বৰ 2 1 কি দিয়া আছে npr plus r into npr minus 1 হলে বাৰু এটা আমি কৰি যাওঁ কি হ'ব মন কৰা মন কৰিবা দেই ফৰ্মুলা মতে কি হ'ব npr equal to factorial n divided by factorial n minus r এইটো সমস্যা নাই ফৰ্মুলা পৰি আছে প্লাছ r এটা আছে নহয় নাক ৰাখি দিলোঁ এইটো কি হ'লে factorial n হ'ব ওপৰত নহয় বাৰু আৰু তলত কি হ'ব factorial n minus r minus 1 মানে ইয়াত r ৰ বদলি কি আছে r minus 1 সেইকাৰণে r ৰ জেগাত কি বহাই দিলোঁ r minus 1 সমস্যা নাই ঠিক আছে ইকুৱেল factorial n divided by factorial n minus r হ'ল প্লাছ r এটো একে থাকিলে factorial n এটা এইটো মন কৰা ইয়াত কি হ'ব factorial n minus r minus minus plus 1 সমস্যা নাই ঠিক আছে implies factorial n divided by factorial কি হ'ব n minus r plus r into এটা ইয়াৰ পৰা কি ল'ব পাৰোঁ আমি factorial n টো একে ৰাখিলোঁ এটা মন কৰা আমি কথা জানো যে factorial 10 ইকুৱেল টু আমি জানোই নহয় কি হ'ব যে 10 into factorial 9 লিখিব পাৰি 1 কমাই দিব পাৰি তেনে factorial n equal to কি লিখিব পাৰোঁ আমি n into factorial n minus 1 এইখিনি কথা আমি আগতে পাই আহিছোঁ তেনেকৈ ইয়াৰ পৰা যদি মই কি কৰোঁ n minus r plus 1 টো মই উলিয়াই আনিলোঁ বাহিৰলৈ ধৰি লৈছোঁ মই তাক উলিয়াই আনিলোঁ ভিতৰ কি থাকিব যাব ফেক্টৰিয়েলৰ ইয়াকে একটা কম হ'ব 1 মাইনাছ হৈ যায় সো n minus r plus 1 ৰ পৰা যদি -1 কৰা 1 কটা যাব থাকিব কি n minus r ঠিক আছে এটা মন কৰা factorial n divided by factorial n minus r factorial n divided by factorial n minus r হয়নে ইয়াক আমি কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ হয়নে বাৰু ইয়াক যদি কমন লওঁ মই আগতে কৈছিলোঁ কমনটো হ'লে আমি কি লওঁ পিছফাল লওঁ নহয় জানো এইবিলাক অংকৰ ক্ষেত্ৰত আগত কি ৰাখিলোঁ আমি ইয়াৰ পৰা কি আহিব 1 ইয়াত কি থাকিব r divided by n minus r plus 1 এই থাকিলে হয় নাই into factorial কি n divided by factorial n minus r মানে এইটো আমি কমন ল'লোঁ লিখোঁতে আমি ক'লোঁ পিছত লিখিছোঁ সমস্যা নাই হ'লতো ঠিক আছে এটা আমি ওপৰখিনি মহাই দিব পাৰোঁ হয়নে বাৰু সো ওপৰটো মহাই লওঁ ইয়ালৈকে চাই লওঁ ইয়ালৈকে পাতি লোৱা সকলোৱে এটা মন কৰা আমি কি পালোঁগৈ ইকুৱেল ইয়াৰ পৰা আমি কি ল'ব পাৰোঁ n minus r plus 1 টো লসাগু ল'ব পাৰোঁ যদি লসাগু লওঁ ওপৰত কি থাকিব n minus r plus 1 হয়নে plus r divided by factorial n divided by factorial n minus r হয়নে ইয়াত r r কি হ'ল কেনসেল গ'ল
হয়নে বাৰু থাকিব কি n plus 1 divided by n minus r plus 1 থাকিলে এটা ব্ৰেকেটত ভৰাই দিলোঁ ইয়াৰ কি ইনটু হৈ গ'ল n টো ইনটু হৈ গ'ল হয়নে ইয়াৰ কোনটো ইনটু হ'ব n minus r এতিয়া মন কৰে ইণ্টাৰেষ্টিং কথা এটা কি হ'ল এটা আমি জানো যে 10 ইনটু ফেক্টৰিয়েল 9 ইকুৱেল টু কি জানো ফেক্টৰিয়েল 10 হয়নে তেনেকৈ n ইনটু ফেক্টৰিয়েল n minus 1 কি হয় ফেক্টৰিয়েল n হয় হয়নে মানে আগৰ কথাৰ উল্টা তেনেকৈ n plus 1 ইনটু ফেক্টৰিয়েল n কি হ'ব এই তলটো মই দিছোঁ কি হ'ব তোমালোকে ভাবা যে n plus 1 ইনটু ফেক্টৰিয়েল n কি হ'বগে গুড ফেক্টৰিয়েল n plus 1 হ'ল তেনেকৈ ফেক্টৰিয়েল n minus r plus 1 ইনটু ফেক্টৰিয়েল n minus r কি হ'বগে ফেক্টৰিয়েল n minus r plus 1 হ'লে বাৰু সো ইয়াক যদি সজাই যাওঁ কি হ'ব মই এনেকৈ লিখিব পাৰোঁ ফেক্টৰিয়েল n plus 1 ফেক্টৰিয়েল n plus 1 minus r পাৰোঁ লিখিব এতিয়া এইটো আমাৰ ফৰ্মুলা পৰি গ'ল নি বাৰু n ইনটু ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus r হয়নে য'ত মানে কি হ'ল n ৰ বুলি কৈছে n plus 1 আছে হয়নে সো n ৰ বুলি মই n plus 1 বহাইলোঁ n plus 1 p r বুজি পালা এইটো আমাৰ কি হ'ল ৰাইট হেণ্ড সাইড হয়নে অংকটো অকমান দীঘল কিন্তু কি হ'ল কৰিবলৈ ভাল লাগে হয়নে অংকটো প্ৰথম অকমান দিগদাৰ পাবা তোমালোকে কিন্তু কৰাৰ পিছত কৰি খুব ভাল পাবা অংক এই অংকবিলাক কৰি ভাল লাগে হ'লতো সো তোমালোকৰ 2.1 টো ক'লো একেদৰে তোমালোকে 2.22 এইটো একেবাৰে সহজ এই তোমালোকে নিজে কৰিবা হয়নে মই 3 টো দেখুৱাই যাওঁ 2.3 হয়নে সো 2.3 কি দিয়া আছে যে NPN এইটো খুব সম্ভৱ NPR হ'ব লাগে দেই প্ৰশ্নটো ভুল হৈ আছে সুধুৱাই লওক তোমালোকে যে NPR ইকুৱেল টু n minus r plus 1 ইনটু NPR minus 1 হয়নে ইয়াৰ লেফ্ট হেণ্ড সাইডটো খুব সম্ভৱ ভুল হৈ আছে NPR হ'ব লাগে n অনুসাৰে দেখিছোঁ তলৰটো n নহয় কি হ'ব r হ'ব এটা প্ৰথম চাম আমি লেফ্ট হেণ্ড সাইড হেলা অংকবিলাক কৰোঁতে ভালদৰে কি কৰোঁ লেফ্ট হেণ্ড সাইডৰ পৰা কৰোঁ যদি লেফ্ট হেণ্ড সাইডৰ নোলাই আমি কি কৰিম ৰাইট হেণ্ড সাইডটো কৰিম হয় সেইকাৰণে মই অংকটো খাইছোঁ তে কুৱেশ্যন নম্বৰ কি হ'ব 2.3 কি আছে লেফ্ট হেণ্ড সাইডত কি দিয়া আছে বাওঁ পক্ষত NPR হ'ব কুৱেশ্যন হয় বাৰু ইকুৱেল কি হ'ব ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus r হ'ল ফৰ্মুলা আছে এটা আমি চাওঁ কোনো ৰাইট হেণ্ড সাইড এটা ৰাইট হেণ্ড সাইডটো কৰিবলৈ কি ওলাব লাগিব আমাৰ এইটো ওলাবগৈ লাগিব হয়নে সো ৰাইট হেণ্ড সাইডত কি দিয়া আছে n minus r plus 1 ইনটু NPR minus 1 হ'ল সো ইয়াক যদি মই কৰি যাওঁ কি হ'বগে n minus r plus 1 এইটো কি হ'ব ফেক্টৰিয়েল n হয়নে ডিভাইডেড বাই ফেক্টৰিয়েল কি হ'ব n minus r মাইনাছে প্লাছ 1 মই এটা ষ্টেপ কমাই গৈছোঁ আগত দেখুৱাই গৈছিলোঁ সেইকাৰণে কমাই দিলোঁ হ'ল সমস্যা নাই n minus r plus 1 সো আগৰ নিচিনাকৈ ইয়াৰ পৰা কি কৰিব পাৰোঁ n minus r plus 1 এটা আমি কমন ল'লোঁ হয়নে সো কমন লৈ কি থাকিব তাতকৈ একটা কম থাকিব নহয় জানো কি থাকিবগৈ n minus r থাকিব হ'ল সো ওপৰত কি থাকিলে ফেক্টৰিয়েল n ওলাই গ'ল নেকি এইটো কেঞ্চেল গ'ল হয়নে সো আমাৰ কি ওলাব লাগে ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus r হ'লে মোৰ সো দেয়াৰ ফৰ আমি কি পালোঁ লেফ্ট হেণ্ড সাইড ইজ ইকুৱেল টু কি ৰাইট হেণ্ড সাইড সো প্ৰুভড প্ৰমাণ কৰা হ'ল বুজি পালা সো ইমান টান নহয় হয়নে সো একেধৰণে তোমালোকৰ কি হ'ল কুৱেশ্যন নম্বৰ 4 এইটো অকণমান নিজে ট্ৰাই কৰিবা নোৱাৰিলে মই নেক্সট ক্লাছত দেখুৱাই দিম হয়নে বাৰু সো আজি আখৰ অংককেইটা নাচাওঁ আমি ডাইৰেক্ট ক'লৈ যাওঁ কুৱেশ্যন নম্বৰ 15 যাওঁ 15 এটা অংক চাই লওঁ হয়নে সো 15 1টোকে চোৱা ইয়াত কি ক'লে n ৰ মান উলিওৱা হয়নে ফাইণ্ড দ্য ভেলু অফ n আমি n ৰ মানটো উলিয়াব লাগে প্ৰথমটো কি দিছে প্ৰথমটোকে চাওঁ কি দিয়া আছে 2 * NPN = 10PN বুলি সৰি
এইটো প্ৰমাণ কৰিব নালাগে তাৰ পৰা আমি কি কৰিব লাগে আমি এনৰ ভ্যালুটো উলিয়াব লাগে সো এইটো এটা সমীকৰণ ইকুৱেশ্যন নম্বৰ সো কি দিয়া আছে কোৱেশ্যন নম্বৰ 15 or 1 2 into 9 pn is equal to কিমান দিয়া আছে 10 pn হল সো এক যদি কৈ যাও কি হ'ব 2 into factorial 9 divided by factorial 9 minus n এটো কি হ'ব factorial 10 divided by factorial 10 minus n হল সমস্যা নাই ঠিক আছে সো আগনহে কৈ যাও এটো যেটো সমীকৰণ আমাৰ কি দিব লাগিব সমীকৰণ চিন ইমপ্লাইজ দিব লাগিব সো 2 into factorial 9 এটো আমি ক'বলৈ উপায় নাই 9 minus n একো ক'বলৈ উপায় নাই ইয়াৰ পৰা এটা কাম কৰো 10 ৰ পৰা কি হল 10 টো উলিয়াই দিলো থাকি যাব কি 1 কম 9 10 minus n ৰ পৰা 10 minus n টো কম উলিয়াই দিলো থাকি যাব 1 কম কিমান হ'ব 10 minus 1 9 হৈ যাব নহয় জানো 9 minus n হলনে বাৰু ঠিকে আছে এটা মন কৰা factorial 9 factorial 9 minus n 9 minus n হয় না এইটা যদি ইফাল লৈ যাও ই উল্টা হৈ যাব হৰণটো পূৰণ হ'ব পূৰণটো কি হ'ব হৰণ হ'ব মানে কটাকটি যাব হয় সো এইটা ইতিমধ্যে কটাকটি যাবই সো থাকি যাব কি এপিনে থাকিলে 2 আৰু এফালে কি থাকিব 10 divided by 10 minus n হল সো এইটা ইফাল লৈ হল জানো কিমান হ'ব এটো বৰ্জপন কৰিলো ক্ৰস প্ৰডাক্ট 2 into 10 20 2 into n twice n equal to 10 বাকিটো তোমালৈ পাৰিবাই 10 20 minus 10 equal to twice n হয় therefore কি হ'ব 20 minus 10 কিমান 10 equal to twice n that is advanced maths লৰা এখিন জানাই 10 ক 2 ৰে ডিভাইড কৰিলো কি 5 সো এনসাৰটো কি হল 5 হল সো এনেকৈ তোমালৈ কি কৰিব লাগিব 15 ৰ প্ৰশ্নবিলাক কৰিব লাগিব সো 15 ৰ বাকি কিটা প্ৰশ্ন তোমালোকে নিজে ট্ৰাই কৰিবা হয় এটা সমন কৰা প্ৰতিটো প্ৰশ্ন মই কৈ দিব পাৰো কিন্তু এটা লাভ হ'ব জানো নহব হয় অংক সদায় নিজে কৰিবই লাগিব হয় সো তোমালোকে ট্ৰাই কৰিবা যে তাত যদি কিবা অসুবিধা পোৱা মোক জনালেই হ'ল হয় তোমালোকে কমেন্ট কৰিব পাৰা ইয়া কমেন্ট বক্সটো কৰিব পাৰা বা মোক পাৰ্সোনালি জনালেও হ'ব হয় জনালে মই কি কৰিম তোমালোকৰ অংককেইটা বাকি যিটা দিগদাৰ পাইছে সেইখিনি আমি আকৌ ভালদৰে আলোচনা কৰিম হ'ব সো আজি ক্লাছটো ইয়াতে সামৰিলো নেক্সট ক্লাছত তোমালোকক আকৌ লগ পাম ধন্যবাদ